সকলোকে আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি থাইলেণ্ডত আছোঁ, আপোনালোকে গম পায়। এতিয়া বৰ্তমান আমি আছোঁ পাটায়া চিটিত। তো পাটায়া চিটিৰ আমাৰ কালি এদিন গৈছে, তো আজি পাটায়া চিটিৰ ছেকেণ্ড ডে আমি মৰ্ণিং উঠিয়ে এতিয়া গৈ আছোঁ চেঞ্চুৰী অফ ট্ৰুথ। তো চেঞ্চুৰী অফ ট্ৰুথৰ কাৰণে মই বল্টৰ থ্ৰু দি এখন কাৰ বুক কৰিলোঁ। তো বল্টত আমি গৈ আছোঁ চেঞ্চুৰী অফ ট্ৰুথ। তো চাই থাকক ভিডিঅ'টো, আপোনালোকক চেঞ্চুৰী অফ ট্ৰুথৰ সকলোখিনি ইম্পৰ্টেঞ্চ দেখাবৰ কাৰণে চেষ্টা কৰিম। তো ফাইনেলি আমি চেঞ্চুৰী অফ ট্ৰুথত আহি পাইছোঁ। আমি এণ্ট্ৰেঞ্চত গৈ আছোঁ। এতিয়া আমাৰ টিকেট হৈ গ'ল। ইয়াতে এটা টিকেটৰ দাম আপোনাৰ 500 বাট। আমি দুটা কৰিবলৈ কৰিছোঁ। তো ইয়াত আপোনাৰ টিকেট কৰাৰ পিছতে আপোনাক এটা টাইম দি দিব, তেওঁলোকে চিডিউল টাইম এটা দি দিব, কোনটো চিডিউলত আপুনি যাব লাগিব। তো ইয়াত আপুনি আহিলে তেওঁলোকৰ ফালৰ পৰা এজন টুৰ গাইড দি দিয়ে, তেওঁ বস্তুখিনি বুজাই দিব। তো সেইকাৰণে চিডিউল টাইম থাকে। আমাৰ এতিয়া টাইমটো হোৱা নাছিল। এটা বেটছ আছিলে 9:10 9:10। তো 9:10 বেটছটো আমি অলৰেডি ফুল হৈ গ'ল। আমি 9:30 যিটো বেটছ সেইটো পাইছোঁ। তো গৈ আছোঁ। এইটো ৱেটিং টাইম জ'ন। ইয়াতে আপুনি বহি থাকিব লাগিব। যেতিয়া আপোনাৰ সময় হ'ব তেওঁলোকে এনাউন্সমেণ্ট দিব। তো তেওঁলোকৰ গাইডৰ লগত আপুনি যাব পাৰিব। এয়া ওচৰত হৈছে চেঞ্চুৰী অফ ট্ৰুথ। এখন ৰেষ্টুৰেণ্ট, ইয়াত কিবা খাব পাৰে। Life purpose and peace, the key components that to bring peace and society and the world. This information is only an appetizer. আমি চেঞ্চুৰী অফ ট্ৰুথলৈ সোমাই আহি আছোঁ। সেইটো তাৰ ৰাস্তা। My name is Dean, and I'll be the staff to do the guided tour. Information about 45 minutes to 1 hour. But don't worry, after the tour, you can stay here until 6 in the evening. But for the meantime, please follow the tour. So let's secure the housing department with noisy and active. Lecture, it's quite hard to see the traditional graphics like this nowadays. So here we can see how the museum created this by this, and how the wooden artists draw their work patiently. So each wooden piece is here, it takes time to finish. It's about 1 month. It depends on the sizes and the measurement of the wood. And they are only using chisel and hammer for the carving. So after here, all the wooden pieces will be set up inside the museum. And it takes another week to connect it together as a decoration. So everyone later on after the tour, you can come back here. You can try the carving. You are allowed to do that, okay? This is the wooden pin and the wooden bridge. We interlock this one together
And this is originally used as a nail inside and outside of the museum. And this one, the butterfly truant. So this is how they lock the wall. But this is only one piece of wall. On the other side, a carving decoration. And if they want to add more, they are using long dovetail. So they can add more, and more. And the other side is also for decoration. And okay, so this one here, this is how they use to lock the columns and balcony. So this is for columns and balcony. Inside and outside of the museum, we have over 170 pieces of columns supporting it. So this is how they interlock the tenon and the mortise. And this one here, to hold the weight so that it will not move or to make it balance. So everyone of the knowledge here is came from the ancient time, passed to generations to generations. Century of Truth হৈছে আমাৰ জীৱনৰ সত্যৰ অভয়াৰণ্য। এই অভয়াৰণ্য 7টা সত্যৰ ওপৰত আধাৰিত। প্ৰথমটো সত্য হৈছে আমাক 4টা উপাদানেৰে আৱৰি আছে। 1 পৃথিৱী, 2 পানী, 3 বতাহ আৰু 4 জুই। দ্বিতীয়টো সত্য হৈছে জন্মৰ পৰা মৃত্যুলৈকে আমাৰ জীৱন প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। তৃতীয় আৰু চতুৰ্থটো সত্য হৈছে আমি পৃথিৱীলৈ আহোঁতে একো লগত লৈ অহা নাই, সেয়েহে আমি মৃত্যুৰ সময়তো একো লৈ যাব নোৱাৰোঁ। এই সত্যই আমাৰ অন্তৰহীন ইচ্ছাক হ্ৰাস কৰে। লগতে মানুহৰ জীৱন যে সমান, ইয়াতে উচ্চ নিচ তেনেকুৱা ধৰণৰ একো নাই, তাকে প্ৰমাণ কৰে। পঞ্চমটো সত্য হৈছে আত্মবিকাশৰ নীতিয়ে আপোনাক আপোনাৰ জীৱনৰ উদ্দেশ্য সৃষ্টি কৰিবলৈ শিকায়, য'ত আপুনি ভাল মানুহৰ সংগ, সন্মান কৰিব লগাজনক সন্মান কৰা, নিজকে সকলো দিশৰ পৰা ধনাত্মক চিন্তা কৰা ব্যক্তিসকলৰ লগত থকা আৰু নিজৰ জীৱনক আত্মনিৰ্ভৰশীল ধাৰণালৈ আগুৱাই যোৱা। আপোনাৰ জ্ঞান আৰু দক্ষতা কেৱল মাত্ৰ প্ৰাপ্তিৰ বাবে ব্যৱহাৰ কৰা। ষষ্ঠ সত্যটো হৈছে মানুহ হিচাপে আমি অকলশৰে থাকিব নোৱাৰোঁ, আমি মানুহৰ সংস্পৰ্শতে থাকিব লাগিব। সেয়েহে আমি সমাজৰ মানুহৰ লগত কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগে তাৰ উপযুক্ত উপায় শিকি ল'ব লাগে। বিশেষকৈ উদাৰতা, ভদ্ৰতা আৰু মানৱতা, সন্মান, পাৰ্থক্য বুজা আৰু গ্ৰহণ কৰা, ন্যায়, ক্ষমা বিচৰা আৰু ক্ষমা কৰি দিয়া, কৃতজ্ঞতা আৰু সমন্বয়ৰে ভৰা এখন সমাজ গঢ়া। আৰু এই গোটেইখিনি আমি আমাৰ নিজৰ জীৱনৰ লগত প্ৰযোজ্য কৰাটোৱে হৈছে আমাৰ একেবাৰে শেষৰটো সত্য। Or bad to other people. Considering the truth, it will help us grow life consciousness, reduce passion, and find our own happiness. And you might wondering why the outside of the throne are fully decorated, while inside the ceiling there is no decoration. That means when we born, we came into this world without nothing, and when we die, we take nothing with us as well. So we cannot bring what we have in this world when we die. That reminds us the emptiness of a life. And the Buddhist relics here, it reflects the truth that even the Buddha or the Lord did not escape the death. However, the only thing they left into this world is the philosophy and teaching of life to follow. Who seems kind and generous according to their faces, respect to each other. And the opposite side, surround yourself with people who empower you to become a better person. And right here, it represents a group of people with a smiling face, a symbol of nice society, where people find their happiness. So if we are surrounded with nice people, we will get happiness, right? Are you still happy?
Of our journey, the seventh year of life. And this is here the metaphor of family. The seventh year of life is all about family, the beginning of the society. So this is here the smallest part of the museum, but it has a very big meaning in our life, which you know family is our first care, first teacher, first school, and our first friend. And when we say family, it does not only represent our biological family or by blood, but also for those who we love and care, like a partner, friends, co-workers, or neighbor. We can consider their family as well. So this family structure here represents sacrifices of our parents, who teach us how to eat, sit, how to sit, and how to run. আপোনালোকে দেখিলে আমি সেঞ্চুৰী অফ ট্ৰুথত গ'লো যিমানখিনি ইনফৰমেশ্যন পাৰিছোঁ আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ সেঞ্চুৰী অফ ট্ৰুথ এটা ইমোশ্যন হয় ইয়াত আমাৰ লাইফৰ 7টা ট্ৰুথৰ বিষয়ে সত্যৰ বিষয়ে গোটেইখিনি তাতে দেখাই থোৱা আছে ইয়াৰ বিতংকে মই কৈছোঁৱেই আপোনালোকক তো এতিয়া আমি গৈ আছোঁ টাইগাৰ পাৰ্কত আমি টাইগাৰৰ লগত ধেমালি কৰিবৰ কাৰণে গৈ আছোঁ তো চাওঁ বাঘৰ নেগুৰে কাণ খজুৱাই কেনেকুৱা লাগে তো এইবাৰ আমি টাইগাৰ গৈ আছোঁ তো দেখাই আছোঁ টাইগাৰ পাৰ্কত কেনেধৰণৰ কি ৰুলছ তাত কিমান টকা ল'ব আপোনালোকৰ আৰু ইয়াতে কেনেধৰণে আপোনালোকে ইটোৰ পৰা ইটো ডেষ্টিনেশ্যনলৈ কম খৰচত যাব পাৰে তাৰ বিষয়ে মই শেষত কৈ আছোঁ এতিয়া আমি টাইগাৰ পাৰ্কৰ এণ্ট্ৰেঞ্চ পালোঁ ইয়াতে আপোনালোকৰ কাউণ্টাৰ এনেকৈ হ'ব টাইগাৰ পাৰ্কৰ কৰিব লাগিব এয়া আমি টিকট কৰিব লৈছোঁ ইয়াত ৰেটবোৰ এনেধৰণৰ বিগ টাইগাৰ 690 একেবাৰে সৰু স্মল টু 690 মিডিয়াম আৰু স্মল টু 590 যিহেতু আমাৰ ৱেট বেছি নহয় আমি যথেষ্ট ক্ষীণ হয় সেয়েহে আমাক মিডিয়াম আৰু বিগ টাইগাৰ এলাউ নকৰিলে তেওঁলোকে এইটো আপোনালোকৰ বাবে এটা ইনফৰমেশ্যন মই জনাই দিছোঁ আপোনাৰ বডি ৱেট বা বডি সাইজৰ ওপৰতহে আপোনালোকক টাইগাৰ এলাউ কৰে আপুনি নিজেই বিগ টাইগাৰত যাম বুলি ক'লেও তেওঁলোকে আপোনাৰ যদি সাইজটো সৰু হয় তেন্তে বিগ টাইগাৰ এলাউ নকৰে এতিয়া আমাৰ নেক্সট ডেষ্টিনেশ্যন আছে আণ্ডাৰ ৱাটাৰ ৱল পাটায়া তো আমি আজি অলৰেডি দুটা কভাৰ কৰিলোঁ এটা হৈ গ'ল আপোনাৰ টাইগাৰ পাৰ্ক প্ৰথম কৰিছিলোঁ সেঞ্চুৰী অফ ট্ৰুথ এতিয়া গৈ আছোঁ আণ্ডাৰ ৱাটাৰ ৱল পাটায়া তো আপোনালোকক আণ্ডাৰ ৱল পাটায়াত কি পায় কেনেকুৱা ধৰণৰ পৰিৱেশ আৰু তাৰ টিকেট প্ৰাইচ কিমান এইখিনি সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম কিপ ৱাচিং এতিয়া বৰ্তমান আমি আহি পালোঁ
আণ্ডাৰ ৱাটাৰ ৱৰ্ল্ড পাটায়া ইয়াতে টিকেট কাউণ্টাৰ আছে তো ইয়াতে টিকেট কৰিব লাগিব তাৰপিছত আমি ভিতৰত গৈ আছোঁ চাওঁ ভিতৰত কি পোৱা যায় এয়া আমি টিকেট কৰি ল'লোঁ আণ্ডাৰ ৱাটাৰ ৱৰ্ল্ডত আপোনালোকৰ টিকটৰ মূল্য 500 বাটকৈ পাৰ পাৰ্চন লয় আহকচোন ভিতৰলৈ সোমাই যাওঁ শেষত আমি আহোঁ হিচাপৰ ফালে পাটায়া চিটি টুৰত আমি তিনিটা স্পট কভাৰ কৰিলোঁ প্ৰথমটো হৈছে চেঞ্চুৰী অফ ট্ৰুথ তাতে আপোনালোকৰ মূল্য 500 বাটকৈ পাৰ পাৰ্চন সেকেণ্ড হ'ল টাইগাৰ পাৰ্ক
তো টাইগাৰ পাৰ্কত আপোনালোকৰ টাইগাৰৰ চাইজৰ ওপৰত তেওঁলোকৰ দামবোৰ ভেৰি কৰে। তো আপুনি কোনটো টাইগাৰত চাব গৈছে সেইটোৰ ওপৰত আপোনালোকৰ প্ৰাইচ হ'ব। থাৰ্ড হ'ল আণ্ডাৰ ৱাটাৰ ৱল পাটায়া। ইয়াতে আপোনালোকৰ টিকটৰ মূল্য 500 বাট পাৰ পাৰ্চন। আমাৰ ট্ৰান্সপৰ্টেশ্যনত ইয়াতে আমি প্ৰাইভেট কাৰ বল্টৰ থ্ৰুৱেদি কৰিছোঁ। আমাৰ 3টা জেগাত যাওঁতে আমাৰ টোটেল 400 বাটমান খৰচ হৈছে। আৰু একেবাৰে শেষত আমাৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনে পাইছে আমাক জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট কৰি আপোনাৰ মতামত জনাই যাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।